Hey guys, welcome back to another new vlog. So আজি হৈছে Sunday আৰু মই যাওঁ আজি জগন্নাথ মন্দিৰলৈ ডিব্ৰুগড় জগন্নাথ মন্দিৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ পাপাই এইটো পিছফালে ৰখি আছে চাগে আপুনি গ্লাছৰ পৰা দেখি পাইছে মা আহি আছে ঘৰৰ পৰা এইকেইখন গামোচা দুখন লৈ লৈছোঁ আৰু ফণি এখনো আছে চ' যাওঁ আৰু এতিয়া ময়ে গাড়ী চলাম আৰু স্লিপ ময়ে গাড়ী চলাওঁ লাইচেঞ্চ ওলোৱাৰ পিছত এইটো বাপ দেউতা আহিলে বহিবলৈ চ' যাওঁ এতিয়া So guys, আমি গোটেইকেইটা ওলাই গ'লোঁ অলপ গান চান বজাই পেলাই গৈ আছিলোঁ আৰু এটলিষ্ট বেছি দেৰি নালাগিলে অলপ 1 ঘণ্টামানতে আমি ডিব্ৰুগড় পাই গ'লোগৈ চ' তাত যায় প্ৰথমতে মায়ে চাকি ল'লে 7 গছ আমাৰ গোটেই মানুহ ঘৰৰ কাৰণে মানে গোটেই ফেমিলি ৰিলেটিভছ মাৰ ৰিলেটিভছ আৰু পাপাৰ ৰিলেটিভছৰ কাৰণে চ' তাৰপিছতে আমি মন্দিৰত সোমালোঁ পূজা চূজা কৰি পেলাই তাতে অলপ দেৰি ফুৰিলোঁগৈ সেইটো মোৰ মা আৰু পাপা গৈ আছে মন্দিৰৰ ওপৰত চিৰি উঠি পেলাই এইটো হয় জগন্নাথ মন্দিৰ মই আপোনালোকক দেখাই দিছোঁ বাছ চ' মন্দিৰৰ পৰা বাহিৰত আহিলোঁ গাইছ ফুট লগাই পেলাই সেইপিনে লক্ষ্মী মন্দিৰ আৰু ৰাম মন্দিৰৰ সেইখিনি পৰাও ঘূৰি আহিছোঁ আমাৰ আৰু দেউতা পিছফালে আহি আছে যেতিয়া এই আগপিনৰটো যাওঁ এইখন হৈছে গাছ মুখখন ক'লা পৰি গ'ল চ' মন্দিৰৰ গেটৰ মুখতে খিচিৰি দি আছিলে যোনখিনি খাবলৈ বহুতেই টেষ্টি আছিলে আৰু এয়া মোৰ মা আৰু দেউতাও খালে এইখন মন্দিৰৰ গেট ৰাইজ মন্দিৰৰ পৰা বাহিৰত আহি পেলাই ইয়াত খাইছোঁ এটা বাদামৰ শ্বেক এটা খাবলৈ বহুত ভাল আছে চব ঠাণ্ডা খাই ভাল লাগিছে আজি বতৰটো ভাল অলপ গৰম ঠাণ্ডা অলপ বৰষুণ দি আছে মা আৰু দেউতাইতো মোক এৰি থৈ এতিয়া পুচকা খাবলৈ গৈছে চাওঁ সিহঁতে কিনো কৰি আছে গাড়ীখন আমাৰ এখন ইয়াত পাৰ্ক কৰি থোৱা আছে কিন্তু মা এতিয়া দেউতাক এনি গুচি গ'লোঁ গৈ থোৱা আই থিংক সেইপিনে ক'ত হ'ব আচ্ছা দেখিলোঁ কি খাইছে কি হয় চ' মই আকৌ এতিয়া গাড়ীত আহি পেলাই বহিলোহি এতিয়া মায়ে মোক কৈছিল মা আৰু দেউতাই আহি আছে মায়ে মোক ক'লে কি দেউতাইতো এনেই নুফুৰে নিবলৈ চ' নোপোৱা টাইমলৈকে বগীবিল দলংখন চোৱাই আনিবলৈ চ' এতিয়া ভাবিছোঁ বগীবিলৰ পৰা আহোঁগৈ একো নকওঁ নমিলে গুচি যাওঁ আৰু ফুৰি আহিমগৈ আৰু দেউতাক দেখাই আহিম দলংখন দেউতাই আজিলৈকেতো দেখা নাই আমিয়ে যি ফুৰিছোঁ আৰু মা আৰু মই গাইছ এতিয়া আহি গ'লোঁ বগীবিল ব্ৰিজলৈ এয়া দেউতাই গমো নাপায় বগীবিল ব্ৰিজ আহিছোঁ মাথা গৰম তেওঁ আচলতে নুফুৰে নেমেলে মা আৰু মোৰ প্লেন আছিলে লৈ আনে এইখন বগীবিল ব্ৰিজ বাপেৰে ভাবিয়ে আছে ইমান যে ফুৰি থাকোঁ আৰু গাইছ ইয়াত যদি ফোন কৰি যায় ক'ত ফুৰিব ঠিকানা নাই চ' গাইছ এতিয়া বেছি দেৰি নবহিলোঁ 5 মিনিটমান ইয়াতে অলপ ফুৰিলোঁ এতিয়া দেউতা ৰখি আছে মোক গাড়ী ঘূৰাবলৈ তেতিয়াই বোলে তেওঁ উঠিব এতিয়া যাওঁ আৰু ঘৰ চ' ডেটছ অল গাইছ আজি ব্লগটো ইমানে থেংকছ ফৰ ৱাচিং বাই বাই গাইছ